হেল্ল' এভৰিৱান, মই মধুমিতা। আজি আকৌ বহুদিন পিছত মণ্ডালা আৰ্ট এটা বনালোঁ। চাওকচোন কেনেকুৱা হৈছে। মণ্ডালা আৰ্টটো মোৰ খুবেই প্ৰিয়। সৰুতে যিয়েই পাওঁ, কাঠ পেঞ্চিল, চক পেঞ্চিল, কলম, মাৰ্কাৰ হ'লেতো ক'বই নালাগে। মনৰ আনন্দত ভৰাই তোলোঁ বহীখন মণ্ডালাৰে। কেতিয়াবা বহী কাগজ নাপালে স্কুলৰ ডেস্ক বেঞ্চখনৰ পৰা ধৰি ঘৰৰ পঢ়া টেবুলখনলৈকে মণ্ডালাৰে ভৰি পৰে। সৰুৰ পৰা ডাঙৰ হ'লো, কিন্তু মণ্ডালা আঁকাৰ অভ্যাস এতিয়াও নগ'ল। আৰু আঁকি থকাৰ সময়ত যদি কেনেবাকে কিশোৰ কুমাৰ বা লতা মংগেশকাৰৰ গান লগাই দিয়া হয়, তেনেহ'লেতো আৰু ক'বই নালাগে। গান শুনোতে কেনেকৈনো ইমান ডাঙৰ মণ্ডালাটো কমপ্লিট হৈ যায় ধৰিবকে নোৱাৰি। পিছে অকল ভাল লাগে বুলিয়ে যে আঁকো তেনেকুৱা নহয়। মণ্ডালাই কিন্তু বহুখিনি ষ্ট্ৰেছ দূৰ কৰাত সহায় কৰে। বহুতো চাইণ্টিষ্টে ইয়াক মেডিটেশ্যনৰ লগতো তুলনা কৰে। কাৰণ যেনেকৈ ই আমাৰ ষ্ট্ৰেছ ৰিডিউচ কৰাত সহায় কৰে, ঠিক তেনেদৰেই ইয়াত থকা চিমেট্ৰিকেল পেটাৰ্ণবোৰত কালাৰ আৰু ডিজাইন দিওঁতে দিয়া এটেনশ্যনে আমাৰ ফ'কাছ আৰু কনচেনট্ৰেশ্যন স্কিলটো বহুত বঢ়াই তোলে। আমাৰ মগজুত চলি থকা নেগেটিভিটিবোৰ দূৰ কৰি পজিটিভিটি আনি দিয়ে। বিশেষকৈ সৰু ল'ৰা ছোৱালীক যদি এইটো ঘৰত অঁকোৱা হয়, তেনেহ'লে তেওঁলোকৰ পঢ়াৰ প্ৰতি ফ'কাছ আৰু কনচেনট্ৰেশ্যনটো বাঢ়িব, লগতে বিভিন্ন ক্ৰিয়েটিভিটিৰ স্কিলবোৰো ডেভেলপ হ'ব।